দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰা তথা তেওঁলোকক নিৰাপদে বাস কৰাৰ সুবিধা দিবলৈ বৰ্তমান চৰকাৰে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা। 2015 চনত আৰম্ভ কৰা হৈছিল এই আঁচনিখন। বহুতেই এই যোজনাৰ অধীনত সুবিধা গ্ৰহণ কৰি একোটা ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু একাংশ লোকে এতিয়াও ইয়াৰ সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছে। সেইসকলে কেনেকৈ এই আঁচনিৰ সুবিধা ল'ব পাৰিব, এই আঁচনিখন প্ৰকৃততে কেনেকুৱা সেই সন্দৰ্ভত সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন। দৰিদ্ৰ লোকক গৃহ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এখন আঁচনি হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। এই আঁচনিক দুভাগত বিভক্ত কৰা হৈছে। গাঁও অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG আৰু চহৰৰ বা নগৰ অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰ PMAYU। এই যোজনাৰ লক্ষ্য হৈছে বস্তি অঞ্চল নিৰ্মূল কৰা, দৰিদ্ৰ শ্ৰেণীৰ বাবে গৃহ আবণ্টন আৰু ব্যক্তিগত গৃহ নিৰ্মাণত ৰাজসাহায্য প্ৰদান কৰা। চলিত বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনা 2025ৰ জৰিয়তে চৰকাৰে ইতিমধ্যে সুবিধা লাভৰ পৰা বঞ্চিত হোৱা হিতাধিকাৰীসকলক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে। প্ৰায় 2.9 কোটি গৃহ নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে। এটা পৰিয়ালত যদি স্বামী, স্ত্ৰী আৰু অবিবাহিত সন্তান থাকে, তেওঁলোক এই আঁচনিৰ হিতাধিকাৰী হ'ব পাৰে। বাৰ্ষিক আয়ৰ ওপৰত ভিত্তি কৰি আঁচনিৰ সুবিধা লাভ কৰিব। চহৰ অঞ্চলত আঁচনি লাভ কৰা পৰিয়ালৰ বাৰ্ষিক আয় সৰ্বাধিক 3 লাখ টকা হ'ব লাগিব। হিতাধিকাৰী স্বচ্ছ ভাৰত অভিযান বা MGNREGAৰ পৰা 12,000 টকাত শৌচাগাৰ আৰু MGNREGAৰ অধীনত 95 দিনৰ বাবে 17,290 টকা অদক্ষ মজুৰি লাভ কৰা হ'ব লাগিব। শৌচাগাৰ বাদ দি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰন্ধা-বঢ়াৰ বাবে থকা ঠাইখিনিকে ধৰি ন্যূনতম ঘৰটোৰ আকাৰ 25 মিটাৰ কেঁচা ঘৰত বাস কৰা সকলো পৰিয়ালকে অন্তৰ্ভুক্ত কৰা হৈছে। মটৰ চালিত দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া বাহন বা মটৰ চালিত মাছ ধৰা নাও, মেকানাইজড 3 বা 4 চকীয়া কৃষি সঁজুলি থকা পৰিয়ালে নাপাব সুবিধা। চৰকাৰী কৰ্মচাৰী, আয় কৰদাতা, প্ৰতি মাহে 15,000 টকা উপাৰ্জন কৰা যিকোনো পৰিয়ালে সুবিধা লাভ নকৰিব। সৰ্বাধিক 50,000 টকাতকৈ অধিক সীমাৰ কিষাণ ক্ৰেডিট কাৰ্ড থকা পৰিয়ালো নাপায় এই গৃহ। ফ্ৰিজ, লেণ্ডলাইন ফোন আদি থকা যিকোনো পৰিয়ালকো বাদ দিয়া হৈছে আঁচনিৰ পৰা। প্ৰথম কিস্তি মুকলি হোৱাৰ পৰা 18 মাহত ঘৰৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব লাগিব। এটা ঘৰৰ বাবদ সাহায্য 1,30,000 টকা গ্ৰাম অঞ্চলত আৰু 2 লাখ টকা চহৰ অঞ্চলত দিয়া হ'ব। হিতাধিকাৰীক 3টা কিস্তিত পুঁজি মুকলি কৰি দিয়া হ'ব। হিতাধিকাৰীসকলে নিজেই নিৰ্মাণ কৰিব এই ঘৰসমূহ। কোনো ঠিকাদাৰক নিয়োগ কৰিবলৈ দিয়া নহয়। প্ৰয়োজনীয় নথিপত্ৰ: ঘৰৰ মুৰব্বীৰ ফটো, পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ, ঘৰৰ মুৰব্বীৰ বেংক পাছবুক। গ্ৰাম অঞ্চলৰ লোকসকলে গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰে। চহৰ অঞ্চলৰ লোকসকলে প্ৰপত্ৰসমূহ পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইট www.pmayassam.in-তো প্ৰপত্ৰ উপলব্ধ। PMAYৰ মোবাইল এপৰ জৰিয়তেও প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰে। 2016 চনৰ পৰা PMAYG আঁচনিৰ অধীনত অসম চৰকাৰে 22,23,435টা পকী ঘৰ নিৰ্মাণৰ লক্ষ্য ৰাখিছিল। ইতিমধ্যে ইয়াৰ ভিতৰত 21,22,772টা ঘৰৰ বাবে অনুমোদন লাভ কৰা হৈছে। বৰ্তমানলৈকে 19,17,441টা ঘৰৰ নিৰ্মাণ সম্পন্ন হৈছে।